পুনৰ 4 দিনৰ আৰক্ষীৰ জিম্মালৈ স্বপ্ননীল দাস দিছপুৰ আৰক্ষীয়ে জিম্মাত লৈছে স্বপ্ননীল দাসক অবৈধভাৱে ট্ৰেডিং প্ৰশিক্ষণৰ অভিযোগত অভিযুক্ত স্বপ্ননীল দাস পূৰ্বে আদালতে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছিল স্বপ্ননীলক পুনৰ জিম্মাত লোৱা প্ৰসংগই স্বপ্ননীলৰ বিপদৰ সম্ভাৱনা বৃদ্ধি কৰিছে TFL নামৰ এটা প্ৰতিষ্ঠান খুলি স্বয়ম্ভু প্ৰশিক্ষক হৈছিল স্বপ্ননীল দাস আৰু হেইগৰাকী স্বপ্ননীল ইতিমধ্যে আৰক্ষীৰ জালত পৰিছে আৰক্ষীয়ে নিজৰ জিম্মাত লৈ জেৰা চলাই আদালতত হাজিৰ কৰোৱাৰ পাছত আদালতে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছিল স্বপ্ননীল দাসক কিন্তু হেইগৰাকী স্বপ্ননীল দাসক পুনৰ দিছপুৰ আৰক্ষীয়ে জিম্মাত বিচাৰি আবেদন জনাইছিল আদালতত আৰু অৱশেষত আদালতে 4 দিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰিছে TFLৰ স্বত্বাধিকাৰী স্বপ্ননীল দাসক আৰক্ষীয়ে স্বপ্ননীল সন্দৰ্ভত আনকেতবোৰ তথ্য লাভ কৰিছে যিবোৰৰ ভিত্তিতে স্বপ্ননীলক পুনৰ জেৰা চলোৱাৰ প্ৰয়োজন আছে বুলি আদালতত যুক্তিসহ তথ্য দাখিল কৰিছে দিছপুৰ আৰক্ষীয়ে আৰু দিছপুৰ আৰক্ষীৰ এই আবেদনত আশ্বস্ত হৈ আদালতে 4 দিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰিছে স্বপ্ননীল দাসক আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ